নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে ফৰেষ্টাৰ গেটনত যি নতুনকৈ 211টা পদ মুকলি হৈছে তাত পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি, আৰু ফৰেষ্টাৰ গেটনত বৰ্তমান কিমান পদ খালী হৈ আছে আৰু কিমান পদ মুকলি হ'ব, এই ভিডিঅ'টো আপোনালোকক সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা যেতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হৈছিল তাৰপিছতে বহুতৰে মনটো বেয়া, কিয়নো তাত পদৰ সংখ্যাটো কমকৈ আহিছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গেটনত টোটেল পদ মুকলি হৈছিল 211টা। এতিয়া আপোনালোকৰ যোৱাকালি ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰ গেট ওৱানৰ পৰা ডেপুটি ৰেঞ্জাৰলৈ ডিপাৰ্টমেণ্টেলি 134জন মানুহে অন প্ৰমোশ্যন পাইছে। আজিৰ ডেটত আকৌ ফৰেষ্টাৰ গেট ওৱানত নতুনকৈ 134টা পদ খালী হৈছে। এতিয়া আপোনালোকৰ যিটো মেইন পইণ্ট সেইটো হৈছে যে নতুনকৈ যি 134টা পদ খালী হ'ল সেই পদখিনি আপোনালোকৰ নতুনকৈ যি 211টা পদ মুকলি হৈছে তাৰ লগতে এড হ'বনে নতুনকৈ পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ নতুনকৈ যি 134টা পদ খালী হৈছে ফৰেষ্টাৰ গেটনৰ সেই পদৰ সংখ্যাটো আপোনালোকৰ নতুনকৈ পদ মুকলি হ'ব, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰথম যিখন কেবিনেট মিটিং সেই কেবিনেট মিটিঙতে 2 লাখ নিযুক্তিৰ ওপৰত এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে আৰু সেই টাস্ক ফ'ৰ্চৰ সময় হৈছে যে তেওঁলোকে 2 মাহৰ ভিতৰত কোনটো বিভাগত কিমানকৈ পদ খালী হৈ আছে আৰু কেনেকৈ নিযুক্তি দিব সকলোখিনি তেওঁলোকে দাখিল কৰিব। গতিকে আপোনালোকৰ ফৰেষ্টাৰ গেটনৰ যি 211টা পদ মুকলি হৈছে সেইখিনি আপোনালোকৰ আগৰ পদ, কিন্তু এতিয়া নতুনকৈ যি 211টা পদ মুকলি হৈছে এইখিনি আপোনালোকৰ পাছৰ পদ। গতিকে আপোনালোকৰ সেই 211টাৰ লগত এইখিনি পদ এড নহয়, কিন্তু ফৰেষ্টাৰ গেটনত আকৌ নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষী, অসম বন বিভাগ বা আপোনালোকৰ প্ৰিজন ডিপাৰ্টমেণ্ট ক'তো আপোনালোকৰ পদৰ সংখ্যাটো বৃদ্ধি নাপায়, কিন্তু পদৰ সংখ্যা আকৌ নতুনকৈহে মুকলি হ'ব। আপোনালোকৰ যেতিয়া এইখিনি পদৰ ইণ্টাৰভিউ হৈ যাব বা আপোনালোকৰ এপইণ্টমেণ্ট হৈ যাব তাৰ খুব কম দিনৰ ভিতৰতে আকৌ নতুন পদ মুকলি হ'ব। গতিকে যিসকলে পদৰ সংখ্যাটো কমকৈ ওলাইছে বুলি মনটো বেয়া কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, ফৰেষ্টাৰ গেটনত আকৌ পদ মুকলি হ'ব। বিশেষকৈ এতিয়া যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ বাবে আৰু এটা সুযোগ আহি আছে, কিয়নো ফৰেষ্টাৰ গেটনত এপ্লাই কৰিবলৈ গ্ৰেজুৱেশ্যন হ'ব লাগে। গতিকে যোৱাবাৰ বহুতে হয়তো গ্ৰেজুৱেশ্যন কমপ্লিট নোহোৱাৰ বাবে তেওঁলোকে এপ্লাই কৰিব পৰা নাছিল, কিন্তু এতিয়া তেওঁলোকৰ বহুত এটা ভাল খবৰ, তোমালোকে আকৌ যেতিয়া নতুনকৈ পদ মুকলি হ'ব তাত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ যিসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিম বুলি ভাবি আছে তেওঁলোকে ভালদৰে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ পৰা নিজকে সাজু কৰক। আপোনালোকৰ অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো খুব সম্ভৱতঃ এইটো বছৰ শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।